গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বুদিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থকা বিবাহযাত্ৰী বাছ আৰু মেজিক গাড়ীক খুন্দিয়ালে ট্ৰাকে। দুজনকৈ লোক নিহত হয়। আহত কেইবাজনো লোক। নিহত দুজনৰ নাম নৰেশ দাস আৰু ৰবি দাস বুলি জানিব পৰা গৈছে। ইয়াৰে নৰেশ দাস ধৰাৰ বিষ্ণু দাসৰ ককায়েক বুলি জানিব পৰা গৈছে। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুদিপাৰাত আহিছিল বিবাহ কৰিবলৈ। বিবাহ সম্পূৰ্ণ হোৱাৰ পিছতে ঘৰমুখী সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় আৰু গোৱালপাৰাৰ আগিয়াৰ বুদিপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হয়। কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ধুবুৰী গোলকগঞ্জৰ পৰা গোৱালপাৰা বুদিপাৰাত বিয়া কৰিবলৈ আহিছিল আৰু দুৰ্ঘটনা পতিত হ'ল দৰাপক্ষৰ বাছ আৰু মেজিক বাহন আৰু দ্ৰুতবেগী ট্ৰাকে ৰৈ থকা বাছ আৰু মেজিক বাহনত পিছফালৰ পৰা খুন্দা মাৰে। প্ৰচণ্ড জোৰে খুন্দা মাৰাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। থানাত গৈ অহাৰ পিছত চাওঁ যে এনেকুৱা হৈ আছে। মানে আমাৰ ভাইটি এটাক উঠাই লৈ গৈছিলে, মানে কাজিয়া কৰিছিলে, কাৰোবাৰ বোলে হাত ভাঙিছিলে, সেইকাৰণে উঠাই লৈ গৈছে। উঠাই লৈ যোৱাৰ পিছত আমি থানাত গ'লো, গৈ কেনে ছাৰক ক'লো। ছাৰে ক'লে এতিয়া ৰিপৰ্টটো দিয়াৰ পিছতহে, এক্সৰে ৰিপৰ্টটো দিয়াৰ পিছতহে এৰি দিব, তাৰ আগতে এৰি নিদিয়ে। তাৰপিছত আমি তাতে থাকান্তে ফোন মাৰিলে আমাক, ক'লে যে এনেকুৱা এনেকুৱা এক্সিডেণ্ট হ'ল, এখন দুখন গাড়ী উৰি গ'ল আৰু 2-এজন মানুহ মাৰা গ'ল। তাৰপিছত আমি ফটাফট আহিছো। অহাৰ পিছত ইয়াতে ৰখি কেনে চাওঁ যে এনেকুৱা হৈছে। আমি আগিয়া থানাৰ পৰা বুদিপাৰা জংগল ব্লক। আমাৰ ঘৰ ধুবুৰী গোলগঞ্জ। হয়। সেইটো বাছখনত আপোনাৰ 50 জন মান হ'ব আৰু মেজিকখনত 12-13 জন। ট্ৰাকে মাৰিছে। ৰৈ আছিল নেকি আপোনালোকৰ? ৰৈ আছিল, চাইডত ৰখি আছিলে, মাৰি আৰু 3-4 জন বাহিৰতে আছিলে। যিকেইজন বাহিৰত আছিলে সেইকেইজনেই গৈছে আৰু। দুখ কিমান জনে পাইছে? দুখ 2-3জনে পাইছে আৰু এজনো পাইছে। তাৰপিছত আৰু 2জনমান মাৰা গ'ল। বিয়া ভালে ভালে হৈছে। আমি সম্পূৰ্ণ মাল বাতৰা চব গাড়ী উঠাই আনিছো। আনাৰ পিছত মানে কিবা কেঁচাল হ'ব পাৰে, বিয়া শাদীত কিবা বহুত কেঁচাল হয়, কিন্তু পুলিচ ইনফৰ্ম কৰিব নাপায়। মাইকী মানুহৰ ঘৰত থাকি এইটো কিন্তু নাপায়। তাৰ ছোৱালীৰ কথা ভাবা লাগে। ইহঁতে যে যেনেকুৱা টাইপত মানে কেছটো কৰিছে, বহুত বেয়া কৰিছে। তাৰ ল'ৰা মাইকীৰো চিন্তা কৰিব লাগিছিল যে আমি যে বিয়া পাতি দিলো, সিহঁতক যদি আমি জেলত ভৰাই দিওঁ, কেতিয়া কি হ'ব মোৰ ছোৱালীটোৰ পিছত, এইটো চিন্তা কৰিব লাগিছিল। সিহঁতে চিন্তা নকৰি কাৰণে পুলিচ মাতি লৈছে। পুলিচ মাতি লোৱাতে আমাৰ ল'ৰা এটা উঠাই লৈ গৈছে। উঠাই লৈ যাওঁতে আমি মানে চিন্তা কৰি গ'লো, ইমান মানুহ আছো। তাৰপিছত এই এটা ল'ৰাক যে আমি কেনেকুৱা থানাত গুচি থৈ যাম, এৰি থৈ যাম, এইটো আমাৰ মানে চব কেইটাৰে মানে মনত বহুত চিন্তা আহি গৈছে। তাৰপিছত আমি গাড়ী এটা ৰখাই ৰাখিছে। এই বৰৰ গাড়ী সি আগত মানে গৈছে আৰু কিছুদিন মানে গৈছে। সি তাক মানে মাতি মানে ফোন কৰি লৈ আনিছে। লৈ আনাৰ পিছত সিহঁতক থানাত পঠাই দিছো যে তাক এৰি লৈ আমি একেলগতে যাওঁ। তাৰপিছত ইয়াতে ৰখি আছো। ইয়াতে এই পিছফালে আহি ট্ৰাকখন পুৰা খুন্দা মাৰি দিছে। এই 4টা চাৰে 4টা বজাত। মৰিছে এতিয়া ক'ব নোৱাৰো। এনেতো আমি ইয়াতে চাইছো 3জন ডেথে। আহত কিমান জন হৈছে? আহত আৰু 2-3জন মানে 7-8জন হৈছে আৰু আহত। বাছত মেক্সিমাম মোটামুটি আপোনাৰ 35-36 জনৰ নিচিনা হ'ব। আচ্ছা